খুব ভাল লাগিছে যেহেতু এটা ৰাজনৈতিক দলৰ তেখেত আগতে কংগ্ৰেছ দলৰ পৰাও তেখেতে লাহোৱাল সমষ্টিত যোৱা সময়খিনিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যথেষ্ট সংখ্যক ভোট পাবলৈ সক্ষম হৈছিলে মোৰহে তেখেত প্ৰতিদ্বন্দ্বী আছিলে আমি দুইজনে খেলিছিলোঁ তেখেত কংগ্ৰেছৰ পৰা মই বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ তেখেত এজন সমাজসেৱক আৰু তেখেতৰ পিতৃও এজন প্ৰাক্তন মন্ত্ৰী বিধায়ক সমাজৰ লগত জড়িত হৈ থকা এটা পৰিয়াল আৰু সেই পৰিয়ালৰে এজন সন্তান হিচাপে তেখেতো চিন্তা কৰিলে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যি 24/7 আগবঢ়াই নিবৰ কাৰণে দিনে নিশাই যি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়খিনিত যিখিনি কাম কৰিলে তেখেতে ভাবিলে এখন ভাল প্লেটফৰ্ম লাগে তেখেতৰ সমাজক তেখেতৰ সকলোখিনি নিজৰ বুলিবলৈ আছেই তেখেতৰ ধন জন ভগৱানে গোটেইখিনি দিছে কৰিব পৰাকৈ তেখেতে এজন ব্যৱসায়ী হিচাপে ভাল ব্যৱসায়ী তো তথাপিও তেখেতে সমাজখনৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে কিবা এটা কৰিবৰ মানসিকতাৰে তেখেত ওলাই এটা ভাল ৰাজনৈতিক দলত তেখেতে যোগদান কৰিছে আৰু আজি তেখেত যিহেতু যোৱা সময়খিনি লাহোৱাল সমষ্টিতে তেখেতৰ যোৱা সময়খিনি তেখেতে ইয়াতে আছিল আৰু আজি সেইকাৰণে তেখেত মোৰ ওচৰলৈ আহিছে তেখেতক মই উষ্ম আদৰণি জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেতৃত্বত আমি যাতে আৰু দলটো আমাৰ শক্তিশালী হ'ব আগন্তুক আৰু 6-7 মাহৰ পিছতে আমাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব এই বিধানসভা নিৰ্বাচনত আমাৰ মনোজ ধানোৱা ডাঙৰীয়াৰ যোগদানে মই ভাবোঁ দলটোক আৰু শক্তিশালী কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত সবল হ'ব বুলি মই আশা ৰাখিছোঁ আজি আমি এতিয়া বৰ্তমান আমাৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াৰ বাসগৃহত উপস্থিত আছোঁ তেখেতৰ পৰা আমি আশীৰ্বাদ ল'লোঁ আৰু তেখেত এজন ভাল ব্যক্তি সবল ব্যক্তি আৰু ৰাইজৰ মাজত থাকে তেনে এজন বিধায়ক বিজেপি দলৰ পৰা আগন্তুক দিনতো আৰু নিৰ্বাচিত হৈ আহক তাৰ আমি অন্তৰৰ পৰা কামনা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সবল নেতৃত্ব গোটেই অসম জুৰি তেওঁ দি আছে এই নেতৃত্ব যাতে আগন্তুক দিনত আমি বছৰে বছৰে পাই থাকোঁ 15 বছৰ 20 বছৰ তেখেতৰ নেতৃত্ব যাতে আমি সবলভাৱে পাওঁ সেয়া উদ্দেশ্য লৈ বিজেপিত আমি যোগদান কৰিলোঁ লগতে যি সংঘ পৰিয়ালৰ যিটো নীতি আদৰ্শ আছে এই নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈও বিজেপি দলত যোগদান কৰিছোঁ আৰু আশা কৰোঁ আগন্তুক দিনত দলটোক এজন সাধাৰণ কৰ্মী হিচাপে আমি নিজৰ চেষ্টাৰে যিমানখিনি পাৰোঁ আগবঢ়াই লৈ যাবলৈ আমি তৎপৰ হৈ থাকিম হয় তাৰ এই সন্দৰ্ভত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ দেশ স্বাধীন হোৱাৰ 75 বছৰ পাৰ হৈ যোৱাৰ পিছতো কোনো এজন মুখ্যমন্ত্ৰীয়ে এইটো সাহস নকৰিলে যিটো তেখেতে কৰিছে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰাটো সাধাৰণ কথা নহয় কিন্তু তেখেতৰ সবল নেতৃত্বই সেইটো সম্ভৱ কৰি তুলিছে আৰু এই সবল নেতৃত্বটো আমাৰ সবকে প্ৰয়োজন আছে আমাৰো প্ৰয়োজন আছে আজি এই নেতৃত্বটোৰ প্ৰতি আমি আকৃষ্ট হৈও বিজেপি দলত যোগদান কৰাৰ এটা সিদ্ধান্ত লৈছোঁ যাতে আগন্তুক দিনত আমিও কিঞ্চিত মাত্ৰা হ'লেও ৰাইজৰ সেৱা কৰিবলৈ সুবিধা পাওঁ সেয়া উদ্দেশ্যলৈ আগবাঢ়ি আহিছোঁ যেহেতু চৰকাৰী ভূমিত উচ্ছেদ চলাইছে উচ্ছেদকাৰীৰ কাষত যে অখিল গগৈ আৰু কংগ্ৰেছৰ নেতৃত্ব তাত থিয় দিছে এই সন্দৰ্ভত আপুনি কি ক'ব সেইটো তেওঁলোকৰ নিজস্ব ৰাজনৈতিক এজেণ্ডা হয় সেইটো সন্দৰ্ভত মোৰ ক'ব লগা কথা নাই কিন্তু চৰকাৰে যেটা এটা কাৰ্যসূচী হাতত লৈছে মই ভাবোঁ যে এনেধৰণৰ কাৰ্যসূচী যিটো সঁচাকৈ অসমৰ যিসকল থলুৱা হয় অসমৰ যিসকল ভূমিপুত্ৰ হয় তেখেতলোকৰ মাটি সংৰক্ষিত কৰা উদ্দেশ্য লৈ তেওঁ যিখিনি পদক্ষেপ লৈছে ইয়াত সমৰ্থন কৰাটো প্ৰয়োজন আছিলে বুলি মই ভাবোঁ কিন্তু যেহেতু তেওঁক বিৰোধী দলসমূহে সমৰ্থন কৰা নাই এইটো এটা দুৰ্ভাগ্যজনক কথা বুলি মই ক'বলৈ বিচাৰিছোঁ আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939
চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহলে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basin ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা চেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ চেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত